সোণাপুৰৰ টেপেচিয়াত ৰাজ্যিক সাঁতোৰ প্ৰতিযোগিতা অসম সাঁতোৰ সংস্থাৰ বলিষ্ঠ পদক্ষেপ 150ৰো অধিক সাঁতোৰবিদৰ অংশগ্ৰহণ দেওবাৰে সোণাপুৰৰ টেপেচিয়াস্থিত লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ ছুইমিং পুলত এদিনীয়াকৈ অনুষ্ঠিত হয় পঞ্চম অসম ৰাজ্যিক শ্বৰ্ট কোৰ্ছ ছুইমিং চেম্পিয়নশ্বিপ 2025 অসম সাঁতোৰ সংস্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 18খন জিলাৰ 150ৰো অধিক সাঁতোৰবিদে কনিষ্ঠ খেলুৱৈসকলক যাতে প্ৰতিযোগিতাৰ এক পৰিৱেশৰ সৈতে চিনাকি কৰাই দিব পাৰি সেই লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা হয় এই প্ৰতিযোগিতা এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক নেশ্যনেল শ্বৰ্ট কোৰ্ছ ছুইমিং চেম্পিয়নশ্বিপৰ বাবে অসম দলটোক কৰা হ'ব বাছনি তদুপৰি প্ৰতিযোগিতাখন আয়োজনৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ বাবে LNIPEৰ কৰ্তৃপক্ষক কৃতজ্ঞতা জনালে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে অসম সাঁতোৰ সংস্থাৰ উদ্যোগত এইবাৰ আমি 5th আসাম ষ্টেট শ্বৰ্ট কোৰ্ছ ছুইমিং চেম্পিয়নশ্বিপ LNIPEৰ এই 25 মিটাৰ্ছ পুলছত আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 150ৰো অধিক সাঁতোৰ খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি পঞ্চমবাৰৰ কাৰণে অসম সাঁতোৰ সংস্থাই এইটো ব্যৱস্থা লৈছোঁ এই চেম্পিয়নশ্বিপৰ উদ্যোগ লৈছোঁ এইটোৰ পৰা এনেকুৱা যে যিখিনি এতিয়া নতুন মানে চেম্পিয়নশ্বিপ এক্সপ'জাৰটো তাৰমানে প্ৰতিযোগিতাৰ লগত তেওঁলোকক চিনাকি কৰি দিয়া আৰু তাৰোপৰিও আমি নেশ্যনেল শ্বৰ্ট কোৰ্ছ চেম্পিয়নশ্বিপত অসম টীমটো এই প্ৰতিযোগিতাৰ পৰা বাছি উলিয়াম কিন্তু বিশেষভাৱে আমি আজি এই খেলখনত আমি দুটা শাখা ৰাখিছোঁ তেওঁলোকক আমি যি সৰু আমাৰ যিটো মানে যিসকল আমাৰ কনিষ্ঠ মানে খেলুৱৈ তেওঁলোকক আমি যাতে পানীৰ লগত চেম্পিয়নশ্বিপৰ লগত চিনাকি কৰি দিব পাৰোঁ গ্ৰুপ 5 তাৰমানে এইটো 6 বছৰৰ পৰা আৰম্ভ হৈছে সকলোৰে কাৰণে অপেন আছে কিন্তু কথাটো এনেকুৱা যে বিশেষকৈ আমি প্ৰমোশ্যনেল ইভেণ্ট বুলি তেখেতসকলক মানে এনকাৰেজমেণ্ট কৰাৰ কাৰণে ৰাখিছোঁ প্ৰথমবাৰৰ কাৰণে LNIPEত হৈছে আমি তেখেতসকলক আমি আপোনালোকৰ দ্বাৰা মাধ্যমেৰে আমি ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আমাক এইখন খেল ইয়াত অনুষ্ঠিত কৰিবলৈ ব্যৱস্থা কৰি দিয়াৰ বাবে সম্পূৰ্ণ সহযোগিতা তেখেতসকলে আগবঢ়াইছে আমি সুখী প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পূৰ্বে হিয়াৰা মুথু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে উত্তোলন কৰা হয় অসম সাঁতোৰ সংস্থাৰ পতাকা পুৱা 8 বজাৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাখনত খেলুৱৈসকলে বিভিন্ন শাখাত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন তদুপৰি অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসৰ নেতৃত্বক উচ্চ প্ৰশংসা কৰিলে সন্থাৰ যুটীয়া সম্পাদক চন্দন জ্যোতি ফুকনে আচলতে আমাৰ খেলখন পূৰ্ব নিৰ্ধাৰিত মতে হৰুজাই ছুইমিং পুলত অনুষ্ঠিত কৰাৰ কথা আছিল কিন্তু তাতে আমাৰ ষ্টাৰ্টিং ব্লক ভাগি পৰিলে খেলৰ ঠিক এদিন আগত আৰু চৰকাৰী ব্যৱস্থাটো আপোনালোকে গম পাইছে এইটো দেৰি হ'ব বনাওঁতে গতিকে আমি খুব তাৎক্ষণিকভাৱে সিদ্ধান্ত ল'ব লগা হ'ল আৰু আমাৰ প্ৰাক্তন ছুইমাৰ মেৰিলিন গগৈ ইয়াতে যিহেতু বৰ্তমান এছিষ্টেণ্ট প্ৰফেচৰ হৈ আছে আমি যোগাযোগ কৰাত তেখেতে সম্পূৰ্ণ সহযোগিতা কৰি তেখেতসকলে আমাক ছুইমিং পুলটো আজিৰ কাৰণে এই খেলখন অনুষ্ঠিত কৰিবলৈ খুব সুন্দৰভাৱে সজাই পৰাই তুলিলে আজি ৰাতিপুৱাৰ পৰা আমাৰ খেল হৈ আছে আমি প্ৰথমেই জুবিন গাৰ্গ হিয়াৰা মুথু অসমীয়া জাতিৰ হিয়াৰা মুথু জুবিন গাৰ্গৰ স্মৃতি তৰ্পণ কৰি আমি তেখেতক স্মৰণ কৰি তাৰপিছত ফ্লেগ হোষ্টিং হ'ল হোৱাৰ পিছত ঠিক 8 বজাৰ পৰা আমাৰ ছুইমিং আৰম্ভ হৈ আছে প্ৰায় 150তকৈ বেছি খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে নতুন কণ ল'ৰা ছোৱালীক প্ৰমোট কৰিবৰ কাৰণে গোটেই খেলখন আমাৰ অনুষ্ঠিত হৈ আছে এইবাৰ পঞ্চমবাৰৰ কাৰণে হৈছে এখন আমি প্ৰতিবাৰে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰোঁ গতিকে আমি আশা কৰিছোঁ আজি দিনটোত সুকলমে ঠিক সময়মতে এই খেলখন অনুষ্ঠিত হ'ব আৰু আচলতে বৰ্তমান সময়ত অসম সাঁতোৰ সন্থাক আজি এই পৰ্যায়ত টানি পোৱাত যিসকল ব্যক্তিৰ নাম আমি ল'ব লাগিব তাৰ ভিতৰত আমাৰ ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়াৰ কথা আমি ক'বই লাগিব কাৰণ তেখেতৰ নেতৃত্বত আজি ইমান এটা অসম সাঁতোৰ সন্থাই এনেকুৱা এটা পৰ্যায়ত আহি পাইছে আপোনালোকে দেখিছে বৰ্তমান আজি 3-4 বছৰ ধৰি যি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছুইমিঙৰ খেল হৈছে ভাৰতবৰ্ষক অসম সাঁতোৰ সন্থাৰ খেলুৱৈয়ে সদায় প্ৰতিনিধিত্ব কৰি আহিছে সি এছিয়ান চেম্পিয়নশ্বিপেই কওক সি ৱৰ্ল্ড ইউথ গেমছেই কওক বা যিয়ে কওক আজিৰ তাৰিখত কিন্তু অসম সাঁতোৰ সন্থাৰ খেলুৱৈয়ে ভাৰতীয় দলত স্থান পাইছে আৰু তাৰ গোটেই কৃতিত্ব অসম সাঁতোৰ সন্থাৰ লগতে বিশেষকৈ সন্মুখৰ পৰা যিজন ব্যক্তিৰ নেতৃত্বত অসম সাঁতোৰ সন্থা গৈ আছে ভাস্কৰ দাস ডাঙৰীয়াৰ কথা আমি ক'বই লাগিব তেখেতৰ নেতৃত্বত
আজি আসাম সুইমিঙে এনেকুৱা এটা পৰ্যায় পাইছে এই অসমৰ নাম নোলোৱাকৈ ভাৰতীয় সাঁতোৰত আচলতে আজি তাৰিখত কোনো চিনাকি দিব নোৱাৰে অসমৰ নাম ল'বই লাগিব আৰু যেতিয়া আমাৰ এই খেলখন আজি সৰুসজাইত অনুষ্ঠিত কৰিবলৈ যেতিয়া ভাগি যোৱাৰ লগে লগে মানে ঘপককৈ কি কৰিব পৰা যায় তেতিয়া দাদাৰ নেতৃত্বত দাদাই সকলোখিনি কৰি তেওঁলোকে আমাৰ লক্ষ্মীবাই নেশ্যনেল ফিজিকেল ইনষ্টিটিউটৰ লগত যোগাযোগ কৰিলে তেখেতৰ নেতৃত্বতে আমি তত্ত্বাৱধানভাৱে আহি ইয়াতে এই খেলখন অনুষ্ঠিত কৰিবলৈ আচলতে সক্ষম হ'ল গতিকে অসম সাঁতোৰ সন্থা পৰিয়ালৰ হৈ মই ভাস্কৰ দাস ডাঙৰীয়াক স্পেচিয়েলি থেংক ইউ কৈছোঁ আৰু প্ৰতিজন খেলুৱৈ অভিভাৱকৰ হৈ থেংক ইউ কৈছোঁ কাৰণ বৰ্তমান সময়ত অসম সাঁতোৰ সন্থাই ভাৰতবৰ্ষত যিটো পজিশ্যন পাইছে তাৰ বাবে তেখেতেই সন্মুখৰ পৰা আচলতে গোটেই নেতৃত্ব দি আছে গতিকে এইটো আমি স্বীকাৰ কৰিবই লাগিব শৰ্ট কোৰ্চ সুইমিং চেম্পিয়নশ্বিপ আয়োজন কৰিবলৈ 25 মিটাৰৰ সুইমিং পুলৰ আৱশ্যক সেই সকলো গাইডলাইন মানি প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে বুলি জনালে অভিজ্ঞ সাঁতোৰ প্ৰশিক্ষক বাবুল গুৰুঙে 5th আসাম ষ্টেট শৰ্ট কোৰ্চ সুইমিং চেম্পিয়নশ্বিপ এবাৰ আমি কামৰূপ জিলাত আয়োজন কৰিছিলোঁ খুব কম সময়ৰ ভিতৰত অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা আমি ইয়াত লক্ষ্মীবাই ফিজিকেল এডুকেশ্যন চেণ্টাৰত সোণাপুৰত আমি এই প্ৰতিযোগিতা আয়োজন কৰি আছোঁ আৰু অসম সাঁতোৰ সংস্থাৰ আমাৰ সন্মানীয় সম্পাদক ভাস্কৰ ৰঞ্জন দেৱক মহোদয়ক মই ধন্যবাদ দিছোঁ যে খুব কম সময়ৰ ভিতৰত এই প্ৰতিযোগিতাখিনি ইয়াত আয়োজন কৰিলে খুব সুন্দৰভাৱে আৰু ইয়াত যোৱাবাৰ আমাৰ এই শৰ্ট কোৰ্চ প্ৰতিযোগিতা যোৰহাটত অনুষ্ঠিত হৈছিলে এইবাৰ কামৰূপ জিলাত এই প্ৰতিযোগিতাটো দিয়াৰ বাবে আমি তেওঁলোকক ধন্যবাদ দিছোঁ লগতে ধন্যবাদ দিছোঁ LNIP লক্ষ্মীবাই ফিজিকেল এডুকেশ্যন কৰ্তৃপক্ষক যে আমাক সুন্দৰ ব্যৱস্থাটো আমাক ব্যৱস্থাটো কৰি দিয়াৰ বাবে আমি আশা কৰোঁ এই কণ খেলুৱৈ গ্ৰুপ 5ৰ পৰা আদি কৰি পেলাই ছিনিয়ৰলৈকে অসমৰ 18খন ডিষ্ট্ৰিক্টৰ ওপৰত আপোনাৰ এই প্ৰতিযোগিতাত ভাগ লৈছেহি আৰু 150ৰো অধিক খেলুৱৈ ইয়াত ভাগ লৈছে তো ইয়াৰ পৰাই ভাবোঁ ভৱিষ্যতলৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ ভাল খেলুৱৈ ইয়াৰ পৰা ওলাব আৰু আমি এই খেলুৱৈসকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব পাৰিম চুইমিং পুলটো এইটো 25 মিটাৰ হয় যিহেতু এইটো শৰ্ট কোৰ্চ চুইমিং পুল হয় শৰ্ট কোৰ্চ কম্পিটিশ্যনটো 25 মিটাৰ পুলত আয়োজন কৰিব লাগে তো সেই আমাৰ যিটো মানে প্ৰট'কল আছে সেই প্ৰট'কল মতে আমাৰ অসম সাঁতোৰ সংস্থাৰ আমাৰ সন্মানীয় সম্পাদক ভাস্কৰদেৱ মহোদয়ে প্ৰেছিডেণ্ট অজিত বৰগোহাঁই ডাঙৰীয়াই যিটো নীতি নিৰ্দেশনাৰ মতে আমি এই প্ৰতিযোগিতা ইয়াত আয়োজন কৰা হৈছে আৰু খুব সুন্দৰভাৱে ব্যৱস্থাপনা কৰা হৈছে ল'ৰা ছোৱালীসকল আহিছে অসমৰ প্ৰায় সকলো জিলাৰ পৰা এই খেলুৱৈসকল ইয়াত আহিছে আৰু ভাল লাগিছে আৰু আশা কৰোঁ যেনেকৈ অলপ আগতে তীৰ্থং পেগুৱে এছিয়ান ইউথ চেম্পিয়নশ্বিপত চিলভাৰ পদক বুটলিব সক্ষম হৈছিলে ঠিক তেনেধৰণে ইয়াৰ পৰাই আৰু খেলুৱৈ ওলাওক ৰাষ্ট্ৰীয় পৰ্যায়লৈ অসমৰ হৈ ৰিপ্ৰেজেণ্ট কৰক আৰু অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা এটা সুন্দৰ আমাৰ প্ৰচেষ্টা সদায় চলি আহিছে আমাৰ এটা নিজৰ এটা ৰোড মেপ আমি এটা তৈয়াৰ কৰি লওঁ অসমৰ সকলো পৰীক্ষক লগত লৈ পেলাই অসম সাঁতোৰ সংস্থাই এই হোমৱৰ্কটো আমাৰ সদায় চলি থাকে সেই হিচাপে আমি প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ আৰু আশা কৰোঁ ইয়াৰ পৰা আমি ৰাষ্ট্ৰীয় পৰ্যায়ত ভাল খেলুৱৈ পাম আগলৈ ইফালে প্ৰতিযোগিতাখনত উজলি উঠা খেলুৱৈসকলে পদক লাভ কৰি হৈ পৰিল আনন্দিত নিমন্ত্ৰিত অতিথিসকলৰ পৰা পদক গ্ৰহণ কৰি কণ খেলুৱৈসকলৰ মুখত বিৰিঙিল বিজয়ী হাঁহি গুগল স্পৰ্টছ এনিৰ সন্মুখত কনিষ্ঠ খেলুৱৈসকলে কৈ গ'ল সাঁতোৰক লৈ দেখা তেওঁলোকৰ সপোনৰ কথা মই এতিয়া ইভেন 50 মিটাৰ ফ্ৰী ষ্টাইল 50 মিটাৰ বাটাৰফ্লাই 50 মিটাৰ ব্ৰেষ্টক হৈ গ'ল ফ্ৰী ষ্টাইলত মই ফাৰ্ষ্ট মেডেল পালোঁ ভাল লাগিছে পাৰ্টিচিপেট কৰিও ভাল লাগিছে থেংকছ টু আসাম সুইমিং এছ'চিয়েশ্যন পাৰ্টিচিপেট কৰি ভাল লাগে খেলি ভাল লাগে ভাল হৈছে আয়োজন চব ভাল হৈছে অসম সুইমিং এছ'চিয়েশ্যনে চব ভাল মানে আৰু ভৱিষ্যতটো অলিম্পিক সুইমাৰ হ'বলৈ সপোন আজি ছেকেণ্ড পাইছোঁ আৰু বাকী 3টা ইভেণ্ট আছে গেমটো মানে বহুত হাৰ্ড আছিল তেতিয়াও ট্ৰাই কৰিছোঁ কৰিব ভাবা নাছিলোঁ পাম তেতিয়া পালোঁ ভাল চুইমিং পুলটো ভাল ধুনীয়া জেগাটো খেলটো ভালকেই চলাইছে খেলি ভাল লাগিছে কম্পিটিশ্যনটো বহুত টাফ আহিছে মই আসাম সুইমিং এছ'চিয়েশ্যনক থেংক ইউ কৰিব বিচাৰিছোঁ আৰু ভাস্কৰ ছাৰক ইমান ভালকৈ খেলটো আয়োজনা কৰিছে মই এতিয়ালৈকে 200 ফ্ৰী ষ্টাইলত গ'ল পাইছোঁ আৰু 3টা ইভেণ্ট আছে চাওঁ ৰিজাল্টটো কি ওলায় ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক ৰাজ্যৰ উদিত সাঁতোৰবিদ অসম সাঁতোৰ সংস্থাৰ বলিষ্ঠ নেতৃত্বত ৰাজ্যৰ সাঁতোৰ ক্ষেত্ৰত সূচনা হওক নৱ দিগন্তৰ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098
7002 33540 88765 21098 website www.aipguwahati.in